বৰ্তমান অসমৰ নতুন বিতৰ্ক গামোচা বিতৰ্ক। এজন মুছলমান ব্যক্তিয়ে গামোচাখন গছকি নামাজ পঢ়িলে পাপ হয়, কিন্তু এডল অসমীয়া মানুহে ভকত ভকতনীয়ে সেই গামোচাখনৰ ওপৰেৰে গছকি গ'লে পাপ নহয়। তেতিয়া অসমীয়াৰ স্বাভিমান ক'ত যায়? ইতিমধ্যে অসমৰ গামোচাখনে GI টেগ পাইছে। সেয়েহে চৰকাৰে এটা নিয়ম কৰক যাতে অসমৰ গামোচাখন কোনো ব্যক্তিয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অৱমাননা কৰিব নোৱাৰে, তাৰ প্ৰতি চৰকাৰ কঠোৰ হওক। এনেকুৱা হ'ব নালাগে যে মুছলমানে গামোচাখনত থিয় হৈ নামাজ পঢ়িলে পাপ হয়, কিন্তু আমাৰ সেই প্ৰভু ঈশ্বৰ ভকত ভকতনীসকলে জাকে জাকে দলে বলে 10খন 20খন গামোচাৰ ওপৰেৰে খোজকাঢ়ি গ'লে পাপ নহয়। এইবোৰ ভেদাভেদ কিয়? গামোচাখন আমাৰ স্বাভিমান। অসমৰ বাহিৰত অসমৰ মানুহক গামোচাখনেৰে চিনি পায়। আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো অনুষ্ঠানত গামোচাখন ডিঙিত লৈ যায়। তেনে ক্ষেত্ৰত আমি অসমীয়া মানুহবোৰে গামোচাখনক সন্মান দিব নাই জনা। সেয়েহে চৰকাৰে এটা নিয়ম কৰিব লাগে যাতে কোনো মানুহে তেখেতৰ জাতি কি ধৰ্ম কি সেয়া মেটাৰ নকৰে, যাতে কোনো মানুহে অসমৰ গামোচাখন অসন্মান কৰিব নোৱাৰে, তাৰ প্ৰতি চৰকাৰ শিথিল হওক। আৰু যদি কোনো ব্যক্তিয়ে গামোচাখনক অপমান কৰে, যদি গামোচাখন ভৰিৰে গছকে, তেন্তে সেই ব্যক্তিজনক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰক। তেতিয়াহে আমাৰ অসমৰ স্বাভিমান বাচিব। আৰু এই গামোচা বিতৰ্কক লৈ যাতে অসমত কোনো ধৰণৰ ভাতৃঘাতী সংঘাত নহয়, তাৰ প্ৰতি অসমৰ মানুহ সজাগ হওক।